ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম কৰোঁ। আপোনালোক সকলো ভালে আছে আৰু আন এখন দিয়া ছুপাৰ এভেলক হোৱাত আপোনালোক কিমান টকা কি প্ৰফিট লাভ লোকচান কি কৰিলে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ কমেণ্টখিনি মই নিজে পঢ়োঁ। এতিয়া বোলো কি ধৰণে ট্ৰেড ল'ব লাগিছিলে তাৰ এনালিচিছ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যোনটো সদায় মই নিজৰ যোনটো আমাৰ ফাৰ্ষ্ট 5 মিনিটৰ যোনটো কেণ্ডেলৰ লজিক হয় সেই লজিকটো মানে যোনটো আমি কৰোঁ সেই বস্তুটোৰ ওপৰতে আপোনালোকৰ এনালিচিছটো এতিয়া দেখুৱাম। আপোনালোকে চাব। এতিয়া আমাৰ স্ক্ৰীনটো মই শ্বেয়াৰ কৰি লৈছোঁ, তাৰপিছত স্ক্ৰীনটো আহিবলৈ দিয়ক। স্ক্ৰীনটো অহাৰ পিছত আমি চাম আৰু বহুত চিম্পল দুটা ট্ৰেড আছিলে। এটা ওপৰত যেতিয়া অলপ চাইডৱেজ দেখুৱাই আছিলে, এটা জোনত লটকি গৈছিলে, সেইটো যেতিয়া তলফালে ব্ৰেকডাউন হ'ল তাত আমি ট্ৰেডটা প্লেন কৰিছোঁ, একজেক্ট লেভেললৈকে ৱেইট কৰিছোঁ। ঠিক আছে, আৰু নেক্সট ট্ৰেডটো আকৌ সেই লেভেলটো যেতিয়া ব্ৰেক হ'ল তেতিয়া আমি আকৌ তললৈ টাৰ্গেট লৈছোঁ। ঠিক আছে, এতিয়া আমাৰ এইটো ইয়াত দেখিব পাৰে শ্বেয়াৰিং হৈ গ'ল। ইয়াত আপুনি চাব পাৰে আমাৰ ইয়াত অলৰেডি ড্ৰ কৰি থোৱা আছে। প্ৰথম 5 মিনিটৰ যোনটো হাই আৰু ল' ইয়াত মাৰ্ক কৰি থোৱা আছে। ইয়াত যেতিয়া বাৰে বাৰে ইয়াত মাৰ্কেটে খেলিবলৈ চেষ্টা কৰে, নাই হাইটো ব্ৰেক কৰিব পাৰিছে না ল'টো ব্ৰেক কৰিব পাৰিছে। বাট এটা বস্তু আমি অবজাৰ্ভ কৰিব লাগিব, ই এবাৰ হ'লেও ল'টো ব্ৰেক কৰি গৈ আহিছে, দুবাৰ গৈ আহিছে, কিন্তু ই 50% ওপৰত আছে বাট ওপৰলৈ যাব পৰা নাই। ক্লিয়াৰ, মানে মাৰ্কেটৰ ট্ৰেণ্ডটো ডাউন চাইড অলপ দেখুৱাই আছে ভিউটো। ক্লিয়াৰ, যাহাই এই কেণ্ডেলটো তলফালে ব্ৰেকডাউন হ'ল, সেফ প্লেয়াৰ এন্ট্ৰি হিচাপে আমি ইয়াত এন্ট্ৰি পাই যাওঁ। ক্লিয়াৰ, আমাৰ প্ৰায় 20-25 পইণ্টৰ আমাৰ ষ্টপ লছ লৈ ইয়ালৈকে আমাৰ টাৰ্গেট। ক্লিয়াৰ, এতিয়া মই যোনটো বস্তু মই সদায় কওঁ, ক্লিয়াৰ, এইটো ইয়াত ব্ৰেক হ'ল মানে সি ইয়ালৈকে যাবই, চ' আমি তালৈকে ৱেইট কৰিম। ক্লিয়াৰ, নহ'লে আমি ষ্টপ লছ ল'ম। যাহাই সেইটো পিছত আকৌ গ'ল, আৰু মই সদায় কৈছোঁ যে যদি ই লেভেলতকে তলত ক্লজিং দিয়ে সি তললৈ যাব, যদি সি লেভেলতে ক্লজিং দিয়ে সি আৰু নাযায়। চ' সেইটো আমাৰ চিষ্টেমেটিক ডিচিপ্লিন ট্ৰেডিং। ক্লিয়াৰ, চ' সেইটো কাৰণে আমি ইয়াত এক্সিট হৈ দিছোঁ। নেক্সট আকৌ ট্ৰেড আমি কেতিয়া প্লেন আউট কৰিছোঁ, যেতিয়া আমাৰ এই গোটেই ল'খিনি ব্ৰেকডাউন কৰিছে এপাত আৰু লেভেলটোকো ব্ৰেক কৰিছে এপাত ফুল বডি ৰেড কেণ্ডেলে। চ' ইয়াত আমি ট্ৰেড লৈছোঁ। ইয়াৰ প্ৰায় আমাৰ 18 পইণ্ট মানৰ ষ্টপ লছ আছিলে আৰু লেভেললৈকে টাৰ্গেট, একজেক্ট ইয়ালৈকে আমি টাৰ্গেট ল'ব নোৱাৰোঁ। কিয়নো উইথ দ্য ছেম লজিক, যোনটো লজিকৰ লগত আমি সদায় ট্ৰেড কৰোঁ, সদায় যোনটো এনালিচিছ দিওঁ, যে এই লেভেলটো ব্ৰেক কৰিব বিচাৰিও সি ওপৰত ক্লজিং দিলে, মানে লেভেলত ক্লজিং দিলে মানে ডিছকণ্টিনিউৱেশ্যন অফ দ্য ৰেলী। ক্লিয়াৰ, চ' সেইটো কাৰণে আমি এইডোখৰতে এক্সিট হৈ দিম। চ' লজিকেলি আমাৰ দুটাই চলিড ট্ৰেড আছিলে বেছড অন ছুপাৰ লেভেল আৰু বেছড অন আপোনালোকৰ যোনটো প্ৰাইজ একশ্যন এনালিচিছৰ মতে। ক্লিয়াৰ, এতিয়া আমি কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব তাৰ কাৰণে লেভেল কিছুমান তৈয়াৰ কৰা আছে, সেই লেভেলখিনি চাওঁ। আৰু আপোনালোকৰ কাৰণে মই এটা ষ্ট্ৰেটেজি প্লেন আপ কৰিছোঁ, বহুত চিম্পল ষ্ট্ৰেটেজি হয়। ক্লিয়াৰ, লেভেলছৰ ওপৰত আমি কেনেকৈ ট্ৰেড কৰিব পাৰোঁ, কেনেকৈ বস্তুটো আমি কনফাৰ্মেশ্যন ল'ব লাগে বা কিমান আমি টাৰ্গেট ল'ব লাগে তাৰ ওপৰত এটা ডিজাইন কৰি আছোঁ। অতি সোনকালে আপোনালোকে পাব। ষ্টে টিউন ফৰ ইট। এতিয়া আমি চাওঁ কাইলৈ কি ধৰণে আমি ট্ৰেড কৰিব পাৰিম, কাইলৈ কোনডোখৰ জেগাত আমাৰ কি পইণ্ট অফ ভিউ ৰাখিম, সেই বস্তুটোৰ ওপৰত আপোনালোকক মই দেখুৱাম। ঠিক আছে, কাইলৈ চাওক, কাইলৈ আমি এটা চেলিং প্ৰেছাৰ ফেচ কৰিব পাৰোঁ। কোনটো লেভেলৰ পৰা আমি চেলিং প্ৰেছাৰ ফেচ কৰিম, 22,566 আৰু 22,621 এইডোখৰ পৰা আমি চেলিং প্ৰেছাৰ এটা ফেচ কৰিব পাৰোঁ। বাট মোৰ পইণ্ট অফ ভিউ মতে আমি এটা ভাল বুলিছ চেণ্টিমেণ্ট দেখা পাম যদি মাৰ্কেটে 22,333 ইয়াৰ পৰা যদি ভাল মোমেণ্টাম বা এই 6 লেভেল 2.0 ইয়াৰ পৰা যদি ভাল মোমেণ্টাম এটা বুলিছ পেটাৰ্ণ এটা দেখুৱাই যদি ওপৰলৈ যাবলৈ চেষ্টা কৰে। বাকী মই আশা নকৰোঁ চাইডৱেজ মাৰ্কেটৰ। কাইলৈ মাৰ্কেট মই ভাল ট্ৰেণ্ডিং আশা কৰোঁ। লেটছ চি, ন' ডাউট কাইলৈ মানডে হয়, মিড কেপৰ এক্সপাইৰী, কেতিয়াবা চাইডৱেজ পৰি যায়, বাট মই চাইডৱেজ আশা নকৰোঁ। লেটছ চি, কাইলৈ মাৰ্কেটে এটলিষ্ট মোৰ এনালিচিছৰ মতে মাৰ্কেটে 0.8% to 1.2% মোমেণ্টাম মাৰ্কেটে ফ্লাকচুৱেশ্যন দিব লাগে। ক্লিয়াৰ, যোনটো মোৰ এনালিচিছ হয়। আৰু নেক্সট আমি লেভেল টু লেভেল ট্ৰেড কৰিম। একজেক্ট লেভেল টু লেভেল 22,477 ব্ৰেক হ'লে 22,511, তাৰ ওপৰত ডাইৰেক্ট 22,566, তাৰ ওপৰত ডাইৰেক্ট টাৰ্গেট আমি পাম 22,621। আৰু এইটো লেভেল যদি ব্ৰেক হয় বহুত ধুনীয়া মোমেণ্টাম দেখা পাম। এপ্ৰক্সিমেটলি 90 পইণ্টছ মানৰ এপ্ৰক্সিমেট আমি ডাঙৰ মোমেণ্টাম এটা মাৰ্কেটত দেখা পাব পাৰোঁ। যদি মাৰ্কেটৰ ওচৰত চাফিচিয়েণ্ট সময় থাকে।
90 পইণ্টৰ মোমেণ্টাম ট্ৰেভেল কৰিবলৈ হ'লে মাৰ্কেটে প্ৰায় 131 মানলৈকে সেই লেভেলটো ব্ৰেক কৰাটো উচিত ক্লিয়াৰ বেছড অন নৰ্মেল মোমেণ্টাম অফ দ্য মাৰ্কেট কেতিয়াবা এনেকুৱা হ'ব পাৰে 5 মিনিটতো ইয়াৰ পৰা তাত গুচি যাব পাৰে মই সেইটো কথা কোৱাই নাই নৰ্মেল মাৰ্কেটৰ যোনটো মোমেণ্টাম সেই মোমেণ্টামটোৰ ওপৰত বেছ কৰি কৈছোঁ নেক্সট যদি মাৰ্কেটে ডাউন ট্ৰেণ্ডত যদি ব্ৰেক কৰে তেতিয়া 22,422 যদি ব্ৰেক কৰে আমি শ্বৰ্ট টাৰ্গেট এটা পাম 22,388 তাৰ তলত 22,333 ইয়াক যদি ব্ৰেক কৰে শাৰ্প ফল এটা 22,278 লৈকে আমি দেখা পাম ওকে বাকি এইখিনি আছিলে মোৰ পাৰ্সোনেল পইণ্ট অফ ভিউ এণ্ড মোৰ পাৰ্সোনেল কাৰণে এনালিসিস বেসড অন লেভেলস এণ্ড প্ৰাইস একশ্যন আপোনালোকে ট্ৰেড কৰক বাকি এম নট ইউৰ ফাইনেন্সিয়েল এডভাইজাৰ বিফোৰ টেকিং এনি ট্ৰেড কনসাল্ট ইউৰ ফাইনেন্সিয়েল এডভাইজাৰ অনলি ফৰ এডুকেশ্যন পাৰপজ আপোনালোকৰ লগত মোৰ পইণ্ট অফ ভিউ শ্বেয়াৰ কৰিলোঁ বাকি আজি ভিডিঅ'টো ইমানটোৱে আছিল নতুন ভিডিঅ' টিল দেন কিপ ট্ৰেডিং